পোনপ্ৰথমে নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আমি বাৰু ভালে আছোঁ। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আছোঁ আপোনালোকৰ মাজলৈ। এই ৰেচিপিটো কোমোৰাৰ ৰেচিপি বনাম। আশা কৰোঁ নিশ্চয় ভাল পাব চাই। স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব নাপাহৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া কোমোৰাখিনি মই কাটি ল'লোঁ, জালি কোমোৰা, আৰু লগতে আছে আলু দুটামান মই মিলাই দিছোঁ। ধুই মেলি ৰেডি কৰি ল'লোঁ মই। আৰু এইপিনে কেৰাহী পূৰা গৰম হৈ আছে। তেল অলপমান দি দিলোঁ। তাৰপিছত মই তিয়াই থৈ দিছোঁ চয়াবিন কেইটামান। কোমোৰাত চয়াবিন দি খাই বহুত ভাল লাগে, মাংস নহ'লেও হয়। এয়া মই চয়াবিনকেইটা খৰখৰাই লওঁ আগত। আৰু জুইত বনাই খালে যিকোনো বহুত সোৱাদ হয়। জুইত বনোৱা বস্তু, ভাতেই হওক বা আঞ্জাই হওক, আমি প্ৰায় জুইতে বনাওঁ। এই চয়াবিনখিনি মই উলিয়াই ল'লোঁ। আকৌ মই সেইখন কেৰাহীতে তেল অলপমান দি দিলোঁ, আৰু লগত দিছোঁ তেজপাত 2 খিলামান। আৰু ইয়াতে মই এতিয়া ইলাচি দুটামান দি দিম। মই ইলাচি লৈ লৈছোঁ 2টা। এয়া ইলাচি মই দি দিলোঁ। আৰু মই পিঁয়াজ কাটি থৈছোঁ, 2টা পিঁয়াজ ডাঙৰ ডাঙৰ জোখৰ কাটি থৈছিলোঁ। পিঁয়াজ সৰহকৈ দিলে ভাল লাগে। এইখিনি মই পিঁয়াজখিনি দি দিলোঁ, আৰু কেঁচা জলকীয়া দিছোঁ লগত, ফালি ফালি দিছোঁ। কেঁচা জলকীয়া দিলে খাবলৈ বহুত সোৱাদ হয়। তাৰপিছত মই এনেকৈ লৰাই দিছোঁ যাতে পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ যায়। ৰঙচুৱা হ'লে এটা সোৱাদ উঠে আৰু খাবলৈ বহুত টেষ্টি হয়। পিঁয়াজখিনি মই এনেকৈ ভাজি লৈছোঁ, ৰঙচুৱা হোৱা নাই। ৰঙচুৱা হ'লে মই আঞ্জাখিনি দি দিম। মই অলপ জুইটো কমাই দিছোঁ, বেছি জুই হ'লেও বেয়া। তাৰপিছত মই এই কালজিৰা অলপ দি দিছোঁ, আৰু পাঁচফোৰণ কেইটামান দি দিছোঁ তাত। আৰু এয়া বিলাহী কাটি থৈছিলোঁ, বিলাহীখিনি আগত আধা সিজা কৰি লওঁ। একেলগে মিলাই দিওঁ বাৰু পিঁয়াজৰ লগত। এয়া দেখিছে নহয়, পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। বিলাহীখিনি আধা সিজা হ'লে মই আঞ্জাখিনি দি দিম। হালধি নিমখ দি দিছোঁ অলপমান। তাৰপিছত ভালকৈ মই মিলাই দিছোঁ, সোনকালে সিজক। এনেকুৱা বনাই খাই কোনে কোনে ভাল পায় ক'ব। আৰু এয়া আদা আৰু ৰচুন মই পিচি থৈ দিছিলোঁ। আদা আৰু ৰচুনখিনি একেলগে দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ মই মিলাই দিছোঁ। এয়া সিজিছেহি আৰু বিলাহীখিনি সিজিলে ভাল লাগে। মই দি দিলোঁ এয়া চয়াবিনখিনিকো দি দিলোঁ একেলগে। যিখিনি চয়াবিন মই ভাজি উলিয়াই থৈ দিছিলোঁ খৰখৰাই। আৰু এইখিনি কোমোৰা দিবলৈ হৈ গ'ল। কোমোৰা আৰু আলুখিনি দি দিলোঁ। অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এনেকুৱা বনালে খাবলৈ বহুত ভাল লাগে। আৰু এই দালি কেইটামান মই তিয়াই থৈছিলোঁ, ধুই মেলি ৰেডি কৰি থৈছিলোঁ, দালিখিনিও মই দি দিলোঁ। তাৰপিছত নিমখ নিজৰ পৰিমাণ জোখৰ দি দিব। মই যিহেতু অলপ সৰহ আঞ্জাখিনি, মই অলপ সৰহকৈ নিমখখিনি দিছোঁ। আৰু হালধি নিমখ নিজৰ জোখৰ, সেইখিনি আপোনালোকে সকলোৱে জানে, তথাপিতো কৈ দিছোঁ। মই অলপ টাইম ঢাকনিৰে ঢাকাই থ'লোঁ, আৰু পিছত আকৌ এবাৰ চালোঁ পানী দিবলৈ হৈছে নেকি বুলি। পানী দিবলৈ হোৱা নাই বৰ্তমান, আৰু অলপ টাইম থৈ দিম। অলপ ভাপত আধা সিজা হ'বলৈ দিম। আধা সিজা হ'লে তেতিয়া পানী দিবলৈ ভাল হ'ব। মই গৰম পানী কৰি থৈছোঁ কোমোৰাত দিবলৈ কাৰণে। মই প্ৰায় গৰম পানীয়ে দিওঁ আঞ্জাত। এয়া হৈছেহি আৰু পানী দিবলৈ। বিলাহীখিনিও গলি গৈছে। এই পানীখিনি মই ধুনীয়াকৈ দি দিলোঁ, গৰম গৰম পানী। কোমোৰা খাই কোনে কোনে ভাল পায় বাৰু। আজিৰ দিনততো কোমোৰা পাবলৈ বহুত টান, কিনি খাব লগা হয়। এটা কোমোৰাত বহুত দাম হৈ যায়। উতলিবলৈ ধৰিছে এয়া। আৰু লগতে মই চাটনি এটা বনাম। এয়া দালি অলপমান লৈ লৈছোঁ, আৰু নৰসিংহ পাত, তেতেলী
এফুটামান, তাৰপিছত এয়া আদা আৰু এয়া ৰচুন আৰু এয়া জলকীয়া সৰু সৰু কেইটামান আৰু এয়া ধনিয়া, মান ধনিয়া, লগতে চাটনি এটাও বনাই লওঁ। এয়া চাটনিখিনি হৈ গ'ল। এনেকৈ তেতেলী টেঙা দি খাবচোন, বহুত ভাল লাগে। টেঙা টেঙা খাবলৈ ভাল লাগে আৰু টেষ্টি হয় বহুত। মই বাতি এটাত উলিয়াই লওঁ বাৰু। চাটনিখিনিত মই নিমখ দিয়া নাছিলোঁ, এয়া নিজৰ জোখৰ নিমখ অলপমান দি দিলোঁ। আৰু মোৰ চাটনিটো কেনেকুৱা লাগিলে ক'ব আকৌ। তাৰপিছত এয়া মিঠাতেল অলপমান দিছোঁ। গৰম গৰম ভাতৰ লগত খাব আৰু পূৰা। আৰু এইপিনে আঞ্জাখিনি হৈ গ'ল। ধনিয়া পাত জেগাত মই কাটা মছলাকে দি দিলোঁ। ধনিয়া পাত নাই, মই কাটা মছলাকে দি দিছোঁ। তাৰপিছত নমাবলৈ হৈ গ'ল, মই নমাই লওঁ। এই গৰম ভাত অলপ উলিয়াই ল'লোঁ আৰু লগতে আছে চাটনি আৰু কেঁচা বুট, পিঁয়াজ কাটি দিছোঁ তাত, আৰু এয়া কোমোৰাৰ ৰেচিপিটো। এনেকুৱা এটা ৰেচিপি বনাই ল'লে মাছ মাংস নহ'লেও হয়, নহয়নে বন্ধু বান্ধৱীসকল? আপোনালোকে বনাই খাই চাব, মই বনোৱাৰ দৰে যদি ভাল লাগে। লগত আছে আৰু এয়া তিয়ঁহ চালাড বনাইছিলোঁ আৰু এয়া কোমোৰাৰ আঞ্জাখিনি। আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। ভাল পালে লাইক কৰিব আৰু আগলৈ মোক এনেদৰে মৰম দি থাকিব, তাৰে আশা থাকিল। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ তেন্তেহ'লে বাই বাই। এটা কথা, ৰেচিপিটো ভাল লাগিলে ক'বলৈ নাপাহৰিব আকৌ।